এতিয়া লৰালে ইয়া ধুমধাম লৰালৰিকে পিজ্জা এটা বনাই লৈছো আৰু ইফালে ঢেকিয়া আৰু নেমু লৈছো মানিমুনি ভাত কেৰেলা আৰু ইফালে ইয়া লৰাৰ কাৰণে হালধি লৈছো কেঁচা হালধি এতিয়া লৰা ছোৱালীক খুৱাব লাগে আৰু ইফালে কালি কেক বনাইছিলো এই লৰালে এইখিনি লৈছো হেল্ল' এভৰিৱান নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো আৰু এতিয়া আজি দেওবাৰ আজি সুনুহতৰ তালে যাওঁ বহুত দিন হ'ল তালে যোৱাই নাই লৰাই সদায় আপত্তি কৰি থাকে নজোৱাৰ কাৰণে তাকে ভাবিলো আজি দেওবাৰ যেতিয়া তালে যাওঁ আৰু একে ৰাতিপুৱাৰ পৰা লৰালৰিকে লৰাৰ কাৰণে পিজ্জা এটা বনাইছো পিজ্জাটো আগদিনাখন বনাই থবও নোৱাৰি যোৱাকালি কেক এটা বনাইছিলো তাৰো হেয়াও আনিছো আপোনালোকক দেখাইছো বাৰু আৰু পিজ্জাটো এতিয়া আজি আহিব সময়তহে বনাই আনিছো আৰু সেইকাৰণে দেৰি হ'ল আহোঁতে অকণমান সেইকাৰণে ৰাস্তা গাড়ীতহে ভিডিঅ'টো আৰম্ভ কৰিছো আৰু কি নকৰো দেখাই যাম ভিডিঅ'টো চাই থাকিব বতৰটো আজি ঢেলেকা বাৰু এইয়া দেখিছেনে জু হাই বাবাকো হেৰি কৰি আছে তাকে বলক বাৰু গৈ থাকো বৰষুণ কিন্তু কিনকিনকে বৰষুণ মাৰিছে কি হয় নাজানো বতৰে কিন্তু বিৰাট গপগপনি মাৰিছে মই লৰালৰিকে কাম বন কৰি আহিছো কাৰণে নেকি বিৰাট গৰম লাগিছে মানে চাৰিআলিলৈ আহিলে এই বাগান এইখিনিৰ ওচৰ পালে ইমান ভাল লাগে নহয় সেউজীয়া সেউজীয়া দুয়োফালে গ্ৰীণ একদম বাগান একে মনটোৱেই ভাল লাগি যায় আৰু এতিয়া আমি আহি পাই গ'লোহি এইটো বিল্ডিঙতে সুনুহত থাকে তাকে এতিয়া গৈ থাকোঁ চিবান চেনো কি কৰি আছে ল'ৰা অ' আই ভাত ইফালে আধা আধি হ'লে অঁ ভালেই কৰিছে লাহে লাহে বনাই আছে ভাত এইটো ৰুম আন্ধাৰ আন্ধাৰ লাগিছে কি কৰি আছা অঁ তলত সোমাইছে ল'ৰা দেখিছেনে এইবিলাক খেলা বস্তু এইটোৱে মই খেলা সুস্মিতাৰ ভাত বনোৱা হ'লে মাংসখিনি আকৌ চুনুৱে মোক বনাব কৈছে এতিয়া মোক নহয় তুমিয়েই বনোৱা বাবাকে কৈ আছে আৰু মই বনোৱা খায়েই থাকে সেইকাৰণে তাইকে বনাবলৈ কৈছে এতিয়া চাহ একাপ একাপ খাই লওঁ ল'ৰা একদম চন্দুৰ লগত পূৰা লাগি আছে আৰু কেনেকুৱা হৈছে পিজ্জাটো টেষ্ট হৈছেনে হেল্ল' এভৰিৱান চাহ খালোঁ চাহ খাই এতিয়া কাপোৰযোৰ সলাই লওঁ সুস্মিতা ভাতত লাগি আছে তাকে তাইক অকণমান সহায় কৰি দিওঁ আৰু ইহঁতৰ মনি প্লাণ্টজোপা দেখিছেনে ইমান ধুনীয়াকৈ হৈ আছে এয়া ধুনীয়াকৈ হৈছে এতিয়া গোটেইকেইটা টাউনলৈ যায় টাউনলৈ একেবাৰে দৌৰি গৈছে গোটেইকেইটা টাউনৰ ককাকৰ কিবা বজাৰ কৰিব লাগে গোটেইকেইটা গৈছে আমি সুস্মিতাই ভাত বনাই আছে তাকে অকণ লাগি দিওঁ মই কাপোৰযোৰ সলাই ল'লোঁ তেল দিছে এতিয়া পিঁয়াজখিনি দি দিওঁ খিনি অকণমান ৰঙচুৱা হ'ব ধৰিছে আদা নহৰু থেতেলিয়াইহে দিছে হালধি জোখ অনুযায়ী নিমখ অকণমান চেনি দিছে পিঁয়াজ নহৰু আদাখিনি অকণ ভাজ খাই গৈছে একেবাৰে ৰঙা নকৰোঁ এইখিনি মাংসখিনি নিমখ হালধি চেনি অকণমান দিছে 10 মিনিটমান ভাজি লওঁ মাংসখিনিত একদম পানী ওলাই গৈছে এতিয়া জিৰা গুড়া 2 চামুচ 1.5 চামুচমান দিছে আজি মাংসটো সুস্মিতাৰ ষ্টাইলত মই লৰাইছোঁহে তাই দি আছে কাজি নেমু অকণমান চেপি দিছে মাংসখিনি পূৰা ভাত খাই দিছে আৰু তেল এৰি দিছে আলু আৰু অমিতাটো অকণমান পকা মাংসখিনি পূৰা ফ্ৰাই কৰা হৈ গ'ল এতিয়া এইখিনি কুকাৰত দি দিব কুকাৰত দিলে ধুনীয়াকৈ সিজি যাব কি কিনিলা অঁ ধৰ বজাৰ কৰি আহিছে ঐ ল'ৰা ক'লৈ গ'ল আইচক্ৰীম খাই খাই ধোৱাকৈ যোৱা এই খেলা বস্তুখিনি লৈ পূৰা খেলি আছে বিচনাখনতে যোৱা ভাত এতিয়া ইহঁত তিনিটাই খাইছে এয়া মাছৰ টেঙা এয়া মটন অমিতা দিয়া কুন্দুলি ভাজি ভাত চালাড চমজু তিনিটাই খাই আছে ল'ৰা ভাত খাবলৈ মন কৰা নাই টাউনলৈ গৈ ORS খালে আইচক্ৰীম খালে পিজ্জা খালে সেইকাৰণে তাৰ ভোক লগা নাই
তাকে মাকৰ লগত পুৰা লাগি আছে ভাত খাবলৈ মন কৰা নাই ঘৰতে গৈ ভাত এটা খাই দিছোঁ গৰমত এতিয়া দৈ কি চেনি দি পেলাই খাইছা চেনি দি পেলাই খাইছা তুমি দৈ খাই কি ভাল পোৱা নেকি দৈ খোৱা ভাল পাওঁ অঁ ল'ৰাই আমাৰ ভাতেই আজি নাই খোৱা আমি এতিয়া যাবলৈ ওলাইছোঁ শুন আমি যাওঁ দেই অঁ এই হ'ল দুপৰীয়া আহিছোঁ দেই গৈ থাকোঁ ইয়াত মানে সিদ্ধান্তক ইমান লগাই থাকে নহয় গাক মানে বৰ দিগদাৰ দুইটাৰ আহিলে পুৰা সমনীয়া নিচিনাকৈ কাজিয়া লাগি থাকে আমি আহি এতিয়া চতিয়া চেণ্টাৰ পামহি এতিয়া আৰু বতৰটো বাৰু আজি দিনটো অলপ ঠেলেকাতে গ'ল দুপৰীয়াহে অকণমান ৰ'দ দিছিলে ৰ'দ দিলেও ইমান গৰম উঠিছে বাবা এখন বজাৰ কৰিবলৈ দুপৰীয়া গ'ল ভাতত বাৰু মই আজি লগা নাই সুস্মিতাই বনালে আৰু ইহঁতকেইটা বজাৰলৈ গ'ল গোটেইকেইটা গৈ পেলাই বজাৰ চজাৰ কৰি আনিলে এয়া আজি সঞ্জু সুস্মিতাই এয়া মোক কুৰ্তি এটা দিছে আজি আকৌ এয়া আৰু এটা কুৰ্তি মোলৈ আনিছে বাবাকলৈ এয়া লং পেণ্ট এয়া দুটা লং পেণ্ট টি চাৰ্ট এনেকৈ আনিছে আৰু চেণ্ডেল এযোৰ চেণ্ডেল সিহঁত মানে টাউনলৈ আহিলে তেজপুৰ গ'লেও বজাৰ কৰে সিহঁতে মানে বজাৰ নকৰাকৈ কোনো কাৰণত নাহে এইখিনি বজাৰ কৰি আহিছে কাপোৰ মোৰহে কাপোৰ তেওঁলোকৰ কাপোৰেই নাই দেখিছে সেই সঞ্জুৱে মানে একদম হৈ আছে পুৰা তাকে গৈ থাকোঁ হেল্ল' এভৰিৱান আমি আহি চতিয়া মামাহঁতৰ ঘৰ সোমাইছোঁ আমাৰ মামীদেউ আজি ভালেকৈ বছৰ হ'ল 5-6 বছৰমান হ'ল নেকি প্ৰেছাৰ ব্ৰেইন ষ্ট্ৰ'ক হৈছিলে তেতিয়াৰ পৰা বিচনাতেই আৰু এনেকৈ আহোঁতে যাওঁতে খবৰ লৈ থাকোঁ কেইদিনমান হ'ল অহা নাই তাকে সোমাইছোঁ অলপ আমাৰ মামীদেউ আজি প্ৰায় 8.5 বছৰ বিচনাতে ব্ৰেইন ষ্ট্ৰ'ক হৈ এই বিচনাতে পৰি আছে দেখিছেনে আমাক ভালকে চিনি মানে মেমৰিটো আগৰ মেমৰি আছে এতিয়াৰ মেমৰিটো নাই আমাৰ ছোৱালীৰ আজি জন্মদিন সি তাই পাতিব লাগে সদায় কৈ আছে তাকে আজি চৰণ কলো মামীদেউ আজি একেৰাহে 8.5 বছৰ বিচনাত মেমৰিটো মানে আগৰ মেমৰি আছে এতিয়াৰ মেমৰি নাই আৰু আমাক কিন্তু চিনি পাইছে নতুন মানে যে ছোৱালী বিয়া হ'ল নাতি নতিনা এইবিলাক চিনি নাপায় আৰু খালি এতিয়া ছোৱালী বিয়া দিব লাগে এনেকুৱা কথা কিছুমান কৈ থাকে আৰু এতিয়া মানে কি ক'ব আৰু 8.5 বছৰ বিচনাত থকা ধেমালি পাইছে ব্ৰেইন ষ্ট্ৰ'ক হৈ এতিয়া এয়া আমাৰ লাৰু জোঁৱাই তেওঁৱেই প্ৰতিপাল কৰি আছে আৰু আকৌ এই ৰুমি আছে ছোৱালী তাই ইহঁতে আৰু সৰু ছোৱালী আছে তাই এতিয়া ক'ৰবালৈ ওলাই গ'ল তাইৰো ল'ৰা ছোৱালী দুটা এতিয়া ল'ৰা ক্লাছ 9ত পালেগৈ তাকে আমি আহোঁতে এইফালে সোমাওঁ আৰু মাজে মাজে খবৰটো লওঁ তাকে ভাবিলোঁ আজি আহিছোঁ যেতিয়া খবৰটো লৈ যাওঁ আমি আপোনালোককো অকণমান দেখালোঁ এতিয়া আমি মামীৰ খবৰ ল'লোঁ যাওঁ আৰু আজি কেইদিনমানৰ আগতে ইহঁতৰ মানে একদম গোহালিৰ পৰা মস্ত মস্ত গাই কেইজনী নিলে তহঁতৰ গাই চোৰে কেইজনী নিলে দুজনী একে মস্ত মস্ত গাই একেবাৰে চোৰে লৈ গ'ল ইমান বিপদৰ মাজতে বিপদ দেখিছেনে মানুহৰ কেনেকুৱা দশা হৈছে তাকে সেই তাই গৰু চুৰকৈ নিয়া ইয়াত আৰু খবৰ ল'লোঁ মামীদেউৰো খবৰ ল'লোঁ এতিয়া সন্ধিয়া লাগিব ধৰিছে গৈ থাকোঁ ঘৰলৈ